দিব বিচাৰিছে উদ্বেগজনক খবৰ ৰাজ্যত পুনৰবাৰ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে 14 বছৰীয়া নাবালিকাৰ সৈতে 14 বছৰীয়া অষ্টম শ্ৰেণীৰ নাবালিকাৰ সৈতে এবাৰ জঘন্য কাণ্ড কৰিছে দুই সন্তানৰ পিতৃ লম্পট দীপাংকৰ ভদ্ৰই লম্পট দীপাংকৰৰ কাণ্ড এবাৰ জুকাৰিছে সমগ্ৰ ৰাজ্য ক'ত সংঘটিত হৈছে এই সমগ্ৰ ঘটনা বৰ্তমান মুহূৰ্তত দীপাংকৰৰ ওপৰত কি ব্যৱস্থা লোৱা হৈছে জানোৱাৰ চেষ্টা কৰিম ৰাজ্যত পুনৰবাৰ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে ঘৰত কোনো নথকাৰ অৱস্থাতে অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড কৰিছে লম্পট দীপাংকৰ ভদ্ৰই দুই সন্তানৰ পিতৃ দীপাংকৰ ভদ্ৰৰ কাণ্ড এইবাৰ জুকাৰিছে সমগ্ৰ ৰাজ্য 14 বছৰীয়া ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন লম্পট দীপাংকৰৰ বিজনীত সংঘটিত হৈছে এই জঘন্য ধৰ্ষণ কাণ্ড ইতিমধ্যে লম্পটটোক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো ৰাজ্যত পুনৰবাৰ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো পিতৃ মাতৃ ঘৰত নথকা অৱস্থাতে অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড কৰিছে লম্পট দীপাংকৰ ভদ্ৰই আৰু সমগ্ৰ কাণ্ডক লৈ ৰাজ্য তোলপাৰ লগা পৰিলক্ষিত হৈছে লম্পট দীপাংকৰৰ কাণ্ড এইবাৰ জুকাৰিছে সমগ্ৰ ৰাজ্য 14 বছৰীয়া ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন লম্পট দীপাংকৰ দুই সন্তানৰ পিতৃ তাৰ পাছতো ইমানৰ পাছতো লম্পট দীপাংকৰে সংগঠিত কৰিছে এই কাণ্ড আৰু মন্তব্য আছে লম্পট দীপাংকৰৰ ঘটনা সন্দৰ্ভত কিছু মন্তব্য আহি পৰিছে আদিবাসী ছাত্ৰ সন্থাৰ মন্তব্য আছে আমি পুনে পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিছো দুখীয়া চৰাইৰ ঘৰত আমি উপস্থিত হৈছো যেহেতু যোৱা 14 তাৰিখ আবেলি 3:30 মান বজাত স্কুলীয়া ছাত্ৰী তেখেত স্কুলৰ পৰা আহি ঘৰত কিতাপ পঢ়ি থকাৰ সময়ত একে গাঁৱৰে ওচৰৰে দীপাংকৰ ভদ্ৰ নামৰ যুৱকজনে আহি নাবালিকাৰ ওপৰত অকথ্য কথা বাক্যবান কৰি তেখেতৰ ওপৰত গাত হাত দিয়ে অপদস্থ কৰে আৰু ঘৰৰ ওচৰৰ বা ঘৰৰ আই দেউতাসকল নাথাকাত সেই সুযোগতে এই ল'ৰাজনে এইখিনি কুকৰ্ম কৰিবলৈ আগবাঢ়ি আহিছিল আৰু তেখেতক পলাতক অৱস্থাত আছিল কিন্তু প্ৰশাসনৰ সহযোগত তেখেতক দুদিনমানৰ পিছত কৰায়ত্ব কৰি শাস্তিৰ কাৰণে আশা কৰিছে ঘৰৰ পৰিয়ালে এই সুযোগতে আমি আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা নাবালিকাৰ ওপৰত অত্যাচাৰ বা অশালীন ব্যৱহাৰ কৰাক আমি গৰিহণা দিছোঁ আৰু তেনেকুৱা কাণ্ড কাৰখানাক চলাই লৈ যোৱা যাতে অদূৰ ভৱিষ্যতে নহয় আৰু তেখেতে পৰিয়ালৰ ফালৰ পৰা আৰু সংগঠনৰ ফালৰ পৰা আমি উচিত দৃষ্টান্তমূলক শাস্তি যাতে পাওক আমি পৰিয়ালৰ হৈ আৰু সংগঠনৰ হৈ আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ আজি আমি এই দুখীয়া চৰাইৰ ঘৰত আমি উপস্থিত হৈছো যেহেতু যোৱা 14 তাৰিখ আবেলি 3:30 মান বজাত স্কুলীয়া ছাত্ৰী তেখেত স্কুলৰ পৰা আহি ঘৰত কিতাপ পঢ়ি থকাৰ সময়ত একে গাঁৱৰে ওচৰৰে দীপাংকৰ ভদ্ৰ নামৰ যুৱকজনে আহি নাবালিকাৰ ওপৰত অকথ্য কথা বাক্যবান কৰি তেখেতৰ ওপৰত গাত হাত দিয়ে অপদস্থ কৰে আৰু ঘৰৰ ওচৰৰ বা ঘৰৰ আই দেউতাসকল নাথাকাত সেই সুযোগতে এই ল'ৰাজনে এইখিনি কুকৰ্ম কৰিবলৈ আগবাঢ়ি আহিছিল আৰু তেখেতক পলাতক অৱস্থাত আছিল কিন্তু